নমস্কাৰ বন্ধুসকল, মই ৰাজীৱল আপোনালোকে চাই আছে জ্ঞান টুল। আপোনালোকে ইয়াত দেখিব পাৰিছে যে মাধ্যমিক শিক্ষা সঞ্চালকালয় অৰ্থাৎ ডাইৰেক্টৰ অফ ছেকেণ্ডেৰী এডুকেশ্যন আছামৰ তৰফৰ পৰা যি জি টি আৰু PGT অৰ্থাৎ গ্ৰেজুৱেট টিচাৰ আৰু পষ্ট গ্ৰেজুৱেট টিচাৰৰ কাৰণে ৯,৭১৭টা পোষ্টৰ বাবে আবেদন বিচৰা হৈছিলে আৰু ইয়াক লৈ ৩টা নিৰ্দেশনা প্ৰদান কৰা হৈছে DSCৰ তৰফৰ পৰা। ইয়াত দেখিব পাৰিছে প্ৰথমত লিখা আছে দ্য লাষ্ট ডেট ফৰ ফিলিং অনলাইন এপ্লিকেশ্যন ইজ এক্সটেণ্ডেড টিল 20th November 2024। যে ইয়াৰ জি টি আৰু PGTৰ যি এপ্লাইৰ লাষ্ট ডেট আছিলে অনলাইন এপ্লাইৰ, সেয়া এক্সটেণ্ড কৰি এতিয়া 20 নৱেম্বৰ 2024লৈ আগবঢ়াই দিয়া হৈছে। আৰু দ্বিতীয়তে ইয়াত কোৱা হৈছে আৰু 2 নম্বৰত দেখিব পাৰিছে যে পৰংগত ডিগ্ৰী এটা যোনটো অনলি PGT হিন্দী পোষ্টৰ বাবে উইথ এক্সিষ্টিং BEd হোল্ডাৰে এপ্লাই কৰিব পাৰিব। আৰু 3 নম্বৰত কোৱা হৈছে যে যি আমাৰ অনলাইন এপ্লিকেশ্যন ফৰ্ম ফিল আপ কমপ্লিট হ'ব 20 তাৰিখে, তাৰ যি এডিট অপশ্যন অৰ্থাৎ যদি আপোনাৰ কিবা কাৰেকশ্যন কৰিবলগীয়া থাকে সেয়া আপোনাৰ আৰম্ভ হ'ব 22 নৱেম্বৰ 2024 পৰা 30 নৱেম্বৰ 2024 ভিতৰত। গতিকে ইয়াৰ পৰা আপোনালোকে বুজিব পাৰিছে যে হয়তো ইয়াৰ ডেটটো আৰু এক্সটেণ্ড নহয়। গতিকে আপোনালোকে অতি সোনকালে গৈ 20 নৱেম্বৰৰ ভিতৰত আবেদন কৰক। আৰু ইয়াত যদি আপোনালোকৰ কিবা ভুল ক্ৰুটি ৰৈ যায়, চেষ্টা কৰিব ভুল ক্ৰুটি নহ'বৰ কাৰণে। যদি তথাপিও অবাঞ্ছিতভাৱে ৰৈ যায় তেতিয়াহ'লে সেয়া শুধৰণি কৰাৰ বাবে 22 নৱেম্বৰ 2024 পৰা 30 নৱেম্বৰ 2024 ভিতৰত আপোনালোকে আপোনালোকৰ যি অনলাইন এপ্লিকেশ্যন আছে তাক এডিট কৰিব পাৰিব। ধন্যবাদ বন্ধুসকল আজিৰ ভিডিঅ' চোৱাৰ বাবে। আজিলৈ ইমানে, পুনৰ লগ পাম পৰৱৰ্তী ভিডিঅ'ত এক নতুন টপিকৰ সৈতে।